Hello everyone. আজি আমি আমাৰ উইন্ডোজ মেচিনত জুপিটাৰ নোটবুক ইনষ্টল কৰিম আৰু পাইথন প্ৰগ্ৰাম ৰান কৰিম। তো জুপিটাৰ ইনষ্টল কৰিবৰ কাৰণে প্ৰথমে আমাৰ উইন্ডোজ মেচিনত পাইথন ইনষ্টল হৈ থাকিব লাগিব। ঠিক আছে? তো পাইথন কেনেকৈ ইনষ্টল কৰে মোৰ এটা ভিডিঅ' আছে, মই ভিডিঅ'টো তলত ডেসক্ৰিপশ্যনত দি দিম, সেইটো চাই ল'বা। তাৰপিছত নেক্সট প্ৰচিডিউৰখিনি এনেকৈ কৰিলে হৈ যাব। প্ৰথমে আমাৰ উইন্ডোজ চাৰ্টো CMD লিখিম। প্ৰথমে এটা পিপ বুলি লিখি চাবা, যদি এনেকৈ আহে তেনেহ'লে গম পাবা যে পাইথন ইনষ্টল হৈ আছে, নহ'লে পাইথন এক্সট্ৰাকৈ ইনষ্টল কৰিব লাগিব। ঠিক আছে? কেনেকৈ পাইথন ইনষ্টল কৰে উইণ্ডোজ মেচিনত সেই ভিডিঅ'টো মই দি দিম, সেইটো প্ৰথমে চাই ল'বা, পাইথন ইনষ্টল কৰি ল'বা। পাইথন ইনষ্টল কৰাৰ পিছত এতিয়া কমাণ্ড প্ৰম্পটত লিখিব লাগিব পিপ ইনষ্টল জুপিটাৰ। ঠিক আছে? দেন এণ্টাৰ কৰিম। অকণমান টাইম ৰখিবা, নিজে নিজে ডাউনলোড হ'ব, ডাউনলোড কমপ্লিটলি হ'বলৈ দিবা। ঠিক আছে? নাজানে জুপিটাৰ নোটবুক হয় কি, মই সেইটো কৈ দিছোঁ যে জুপিটাৰ নোটবুক এটা অ'পেন চ'ৰ্চ ৱেব এপ্লিকেশ্যন হয়, যাৰ সহায়ত আমি পাইথন প্ৰগ্ৰেম ইয়াৰ দ্বাৰা আমি কৰিব পাৰোঁ। ঠিক আছে? আৰু আমি ইজিলি আমি কৰা প্ৰগ্ৰেমখিনি শ্বেয়াৰ কৰিব পাৰিম ড্ৰপবক্স বা গিটহাবত। আমাৰ এতিয়া ইনষ্টল হৈ গৈছে। এতিয়া আমি টাইপ কৰিব লাগিব জুপিটাৰ নোটবুক, এণ্টাৰ কৰিম। যদি এনেকৈ আহে ৱেব ব্ৰাউজাৰটো অন কৰি দিবা। যদি ৱেব ব্ৰাউজাৰটো অন নহয় তেতিয়া কি কৰিবা, এই যিটো এড্ৰেছ আছে এই এড্ৰেছটো কপি কৰিবা। ঠিক আছে? কণ্ট্ৰল চি মাৰিবা। ঠিক আছে? দেন ব্ৰাউজাৰত আহিবা, ব্ৰাউজাৰত আহি পেলাই এটা টেবত কণ্ট্ৰল V পেষ্ট কৰি দিবা, দেন এণ্টাৰ মাৰি দিবা, অট'মেটিকলি অন হৈ যাব। এনেকৈ ইণ্টাৰফেচটো আহিব। ঠিক আছে? এইখিনি আমাৰ ফ'ল্ডাৰবিলাকৰ নাম আছে। পাইথন প্ৰগ্ৰাম ৰান কৰিবৰ কাৰণে এই যিটো নিউ আছে এইটো ক্লিক কৰিব লাগিব, আৰু এই পাইথন 3 এইটো আছে এইটো ক্লিক কৰি দিলে হৈ যাব। এইটো যদি আহে এইটো এলাউ কৰি দিবা, দেন এইটোক মই ক্লিক কৰিম। তাৰপিছত ইয়াতে আমি প্ৰগ্ৰেম কৰিব পাৰিম। এইটো এটা এই গোটেইটোক এটা চেল বুলি কোৱা হয়। ঠিক আছে? ইয়াত যদি মই লিখোঁ প্ৰিণ্ট হেল্ল' ৱৰ্ল্ড, দেন এতিয়া আমি ৰান কৰিব পাৰিম। এইযোৰ ৰান যিটো আছে বাটনটো ক্লিক কৰি দিলে হৈ যাব। ৰান চিলেক্টেড যিটো আছে বা শিফ্ট এণ্টাৰ বা শিফ্ট দবাই পেলাই এণ্টাৰ কৰি দিলে হ'ল, প্ৰিণ্ট হৈ যাব। ঠিক আছে? তো এনেকৈ জুপিটাৰ ইনষ্টল কৰে উইণ্ডোজত। যদি ভিডিঅ'টো ইনফৰ্মেটিভ হয় লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।